নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে অৰুণোদয় আঁচনিখনৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আলোচনা কৰিম আপোনালোকে জানেনে কেৱাইচি আপডেট কি অৰুণোদয় কেৱাইচি আপডেট কি বা অৰুণোদয় ডিবিডি লিংক কি এই সম্পৰ্কে মই আপোনালোকক জনাম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে অসম চৰকাৰে বা বিজেপি চৰকাৰে হওক ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকৰ একাউণ্টত সোমোৱাব 8000 টকা কিন্তু এই 8000 টকাটো আপোনাৰ একাউণ্টত কোনো খুকুজা বা স্পষ্টকৈ একাউণ্টত যাবৰ বাবে কিছুমান ষ্টেপ কৰাটো প্ৰয়োজন বা আপোনাৰ একাউণ্টটো কেনেকুৱা হৈ আছে সেই একাউণ্টটো চেক কৰাটো আপোনাৰ অত্যন্ত জৰুৰী অথবা আপোনাৰ একাউণ্টত যদি 8000 টকাটো 20 তাৰিখে অৰ্থাৎ 20 ফেব্ৰুৱাৰী তাৰিখে একাউণ্টত নোসোমায় পিছত আপোনাৰ কেনেকৈ সোমাব কি কৰিব লাগিব সেইবিলাক ভাবি থাকিব লাগিব সেইবাবে আপুনি প্ৰথম অৱস্থাত কেৱাইচি আপডেট কি আপোনালোকে জানি লওক আৰু আপোনালোকে জানি লওক ডিবিডি লিংক কি প্ৰথম অৱস্থাত মই আপোনালোকক জনাম কেৱাইচি আপডেট কি কেৱাইচি আপডেট হৈছে আপুনি যেতিয়া অৰুণোদয় আবেদন কৰিছিলে অৰ্থাৎ আপোনালোকৰ আগতে যি 1250 টকা অৰুণোদয় আঁচনিৰ টকা সোমায় সেই টকাটো আপোনালোকৰ কোনটো একাউণ্টত সোমায় প্ৰথমতে সেই একাউণ্টটো চেক কৰিব চেক কৰাৰ পাছত বা আপোনালোকে নিশ্চয় জানে সেই একাউণ্টৰ বেংকলৈ যাব বেংকত গৈ পেলাই প্ৰথম অৱস্থাত আপুনি সুধি ল'ব আপুনি এই একাউণ্টটো কেৱাইচি লাগি আছে নেকি বেংকে যদি কয় কেৱাইচি লগা নাই তেন্তে ঠিকই আছে আপোনালোকে কোনো আপডেট কৰিব নালাগে যদি কেৱাইচি লাগি আছে তেতিয়া হলে আপোনালোকে নিজৰ প্ৰয়োজনীয় ডকুমেন্টস আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড এইখিনি লৈ গৈ পেলাই বেংকে একোখন ফৰ্ম দিব বা প্ৰপত্ৰ দিব সেই প্ৰপত্ৰখন ফিল আপ কৰি পেলাই তাত জমা দি থৈ আহিব জমা দিয়াৰ পাছতে আপোনাৰ কেৱাইচি আপডেট হৈ যাব লগতে কি কৰিব তাৰ আগতে মই জনাই দিওঁ ডিবিডি কি ডিবিডি হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ অৰ্থাৎ শৰ্ট ফৰ্মত ডিবিডি বুলি কয় অসমৰ যিখিনি গভৰ্ণমেণ্টৰ টকা হওক ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক যিখিনি টকা আপোনালোকক আঁচনি সমূহৰ পৰা প্ৰদান কৰে সেই টকাখিনি পোনপটীয়াকৈ হিতাধিকাৰী সকলৰ একাউণ্টে সোমায় ডিবিডিৰ মাধ্যমেৰে কিন্তু ডিবিডিৰ মাধ্যমেৰে সোমাবৰ হলে আপোনালোকৰ একাউণ্টটো লিংক থকাটো বাধ্যতামূলক কি লিংক থাকিব লাগিব আপোনাৰ মনত নিশ্চয় প্ৰশ্ন হৈছে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডটো এতিয়া ক'ত লিংক থাকিব লাগিব আপোনাৰ বেংক একাউণ্টৰ লগত যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয় আপোনাৰ একাউণ্টত টকাখিনি অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8000 টকাটো নিশ্চিন্তভাৱে সোমাই যাব যদি আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি ৰখা নাই তেতিয়া হলে আপোনাৰ নুসুমাব সেইবাবে এতিয়া কৈছো আপুনি লিংক কৰি ৰাখক নিশ্চয় আপোনাৰ একাউণ্টত টকাখিনি সোমাই যাব নিশ্চয় আপুনি বুজি পালে ইয়াৰ মাজতো বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ মাধ্যমেৰে কমেন্ট কৰি সুধি থাকে তেওঁলোকে টকা লাভ কৰা নাই মই আপোনালোকক আগৰ ভিডিঅ'সমূহত কৈছিলোৱে আপুনি যাব অৰুণোদয় কেন্দ্ৰলৈ নিজৰ ব্লকত থাকে এটা অৰুণোদয় কেন্দ্ৰ সেই ব্লকত গৈ পেলাই সকলো নথিপত্ৰ লৈ যাব তেওঁলোকে চেক কৰি দিব কি কাৰণে আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱা নাই যদি সেইটো কৰাৰ পাছতো আপোনাৰ একাউণ্টত টকাখিনি নোসোমায় তেতিয়া হলে আপুনি কি কৰিব আপোনাৰ যিটো ডিসি অফিস আছে ডিসি অফিসত গৈ পেলাই আপোনালোকে একোখন এপ্লিকেশন দিব এপ্লিকেশন সকলোৱে লিখিব জানে অসমীয়াতে সুন্দৰকৈ লিখিব আপোনালোকে বিষয়টো দিব যে অৰুণোদয় টকা নোপোৱাৰ বাবে আবেদন তেনেদৰে দিব দিয়াৰ পিছত আপুনি সুন্দৰকৈ তাত ডকুমেন্ট সহ সাবমিট কৰিব সাবমিট কৰাৰ পিছত আকৌ পুনৰ আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব নিশ্চয় আপুনি বুজি পালে এই দুটা নতুন আপডেট আপোনালোকক জনালো এই আপডেট দুটাৰ জৰিয়তে বা এই ভিডিঅ'টোৰ জৰিয়তে আপুনি যদি ভাল পাইছে বা হেল্পফুল হৈছে তেন্তে প্লিজ এটা লাইক কৰিব যদি আপুনি আমাৰ ইউটিউব চেনেলটোত নতুনকৈ ভিজিট কৰিছে বা পোনপ্ৰথমে ভিজিট কৰিছে
তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ